জয় জগতগুৰু শ্ৰীমন্ত শংকৰ একশৰণ ভাগৱতী সমাজ অসম। বিশেষভাৱে আপোনালোকে যিহেতু স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, আজি এয়া নামঘৰ সন্মুখত যিহেতু মই উপস্থিত হৈ আছোঁ আৰু আমাৰ লগত যথেষ্টখিনি ভকত আছে, আইসকল আছে, বাপ বান্ধৱসকল আছে। বিশেষভাৱে কথা হ'ল কি, আজি আমাৰ এই 1954 চনতে প্ৰতিষ্ঠাপক এই নামঘৰখনি আমাৰ বিশেষভাৱে এখন তোৰণ যিহেতু আৱশ্যক আছিল, সেই আৱশ্যক তোৰণখন আজি যিহেতু আমি সাফল্যমণ্ডিত হ'লোঁ আৰু এই সাফল্যমণ্ডিত আজি এই গেটখনৰ শোভা উদ্বোধনী কৰিবৰ কাৰণে, ফিটা কাটিবৰ কাৰণে ইতিমধ্যে আমাৰ আদৰৰ আৰু সন্মানীয় জিলা নামাচাৰ্য একশৰণ ভাগৱতী সমাজৰ হৰেণ এটাৰ নামটো মই যিহেতু প্ৰস্তাৱ কৰিলোঁ, তেখেতে এই শুভ উদ্বোধনী আজি এই ফিটা কাটি আমাৰ এই অনুষ্ঠানটো আজি সাফল্যমণ্ডিত কৰিব আৰু লগতে আইসকলে উৰুলি ধ্বনিৰে এটা মহান অনুষ্ঠান এটা সফল কৰিবৰ কাৰণে যি আমি পদক্ষেপ ল'লোঁ, তাৰ প্ৰতি ক্ষেত্ৰতে আমাৰ লক্ষণীয় হ'ব। আৰু বিশেষভাৱে আমাৰ এই আদৰণীয় ভকতখিনিক লৈ আজি যি মহান কাৰ্যসূচী আমি আগবাঢ়িছোঁ কৰিবলৈ, গতিকে এটা আমি সৌভাগ্য বুলি ক'ব লাগিব। ঈশ্বৰৰ চৰণত তাৰে প্ৰতিপদে আমি সেৱা জনাই, আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু আজি অনুষ্ঠানটি আনুষ্ঠানিকভাৱে আমি আগবঢ়াই নিবলৈ সকলো ভক্তসকলকে অনুৰোধ জনালোঁ। কৃষ্ণ। উদ্বোধনৰ কাৰণে মই উদ্বোধনকাৰী আমাৰ হৰেণ দেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাম আৰু তাক বুলি দিয়ক। বাপ বান্ধৱসকল, আইসকল আৰু এই ধৰ্মীয় অনুষ্ঠানত সকলো উপস্থিত থকা বৃন্দলৈ মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। বিশেষভাৱে আজি কাৰ্যসূচীভাগ আমাৰ বৰসভা হয় আৰু ৰাতিলৈ নাট হয়। এই অনুষ্ঠানতে এটা মহান কাৰ্যসূচী যিহেতু আমি ল'বলগীয়া হ'ল, আমাৰ 1954 চনতে প্ৰতিষ্ঠা হোৱাৰ এই নামঘৰখনি এটা ডাঙৰ বস্তু আমাৰ যিহেতু অভাৱ আছিল, বিশেষকৈ তোৰণখন। সেই তোৰণখন আজি অভাৱ হৈ থকা তোৰণখন আজি আমাৰ গাঁৱৰ যি লীলাকান্ত তেখেতে আজি তেখেতে পৰিয়ালটোৰ হৈ এখনি গেট যিহেতু আমাক অনুদান কৰিলে আৰু এই মহান কাৰ্যটোৰ যি সাফল্যমণ্ডিত আজি আমাক কৰিলে তেখেতে, তাৰ হৈ আমি সমাজৰ ফালৰ পৰা দিব পৰা একো শক্তি নাই। তথাপিতো সন্মানীয় এখন ফুলাম গামোচাৰে আৰু এখনি মাননি আমি শৰাই তেখেতক এটি সন্মান যাচিব যিহেতু বিচাৰিছোঁ আৰু বিশেষভাৱে এই সন্মান যাচিবৰ কাৰণে আমাৰ এই গাঁৱৰ গণ্যমান্য ব্যক্তি, বিশেষভাৱে আমাৰ নামঘৰীয়া হৈ গণেশ সভাত তেখেতক মই আজি ফুলাম গামোচাখন তেখেতক অৰ্পণ কৰিবলৈ মন আৰু বিশেষভাৱে এইখিনিতে আমি আৰু এটা কথা যিহেতু উল্লেখ কৰিব লাগিব, এই অনুষ্ঠানতে জড়িত হৈ থকা আমাৰ যিখন এখন শাখা সমাজ যিহেতু আছে, শাখা সমিতি এখন আছে, এই শাখা সমিতিখনৰ সম্পাদক আমাৰ হোমেন দাসদেৱ হয়। গতিকে তেখেতক আমি এখন চেলেঞ্জ চাদৰে সন্মানিত কৰিবৰ কাৰণে আজি অনুষ্ঠানত মই তেখেতক অনুৰোধ জনাম। গতিকে আমাৰ শাখাৰ ফালৰ পৰা তেখেতক আজি যি সন্মানিত হ'ল, গতিকে সেইখিনি আমি নথৈ নকৰিব নোৱাৰোঁ। গতিকে আজি মহান কাৰ্যসূচীটোত তেখেতৰ এই অৱদানে আমাৰ যুগমীয়া কৰি যিহেতু কথা ৰাখিব আৰু তেখেতৰ পৰিয়াললৈ আমি চিৰকৃতজ্ঞ নমস্য কৰিছোঁ আৰু কোটি কোটিবাৰ তেখেতক আমি ঈশ্বৰৰ চৰণত প্ৰণাম জনাইছোঁ। তেখেতৰ ঘৰৰ মধ্যে যিখিনি জীৱ আছে সবৰ প্ৰতি প্ৰসন্ন হৈ আজি এই পাৰস্পৰিক তেখেতক কৃপা প্ৰদান কৰক। কৃষ্ণ।